টিয়কত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থীৰ দলীয় কৰ্মীৰ উৎসাহত উৎফুল্লিত ব্লক কংগ্ৰেছ এতিয়া ৰাজ্যত বিহুৰ সমান্তৰালকৈ চলিছে নিৰ্বাচনী বতাহ কি বিৰোধী কি শাসক সকলো ৰাজনৈতিক দলৰ ব্যস্ততাৰ অন্ত নাই এয়া টিয়কস্থিত নৱগঠিত মৰিয়নি সমষ্টিৰ অন্তৰ্গত কলিয়াপানী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰিৱেশ কলিয়াপানী ব্লক কংগ্ৰেছৰ অধীনস্থ 9খন পঞ্চায়তৰ 90 গৰাকী ৱাৰ্ড সদস্য আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু দুখনকৈ জিলা পৰিষদৰ সদস্যৰ আসনৰ বাবে কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি নিশ্চিত কৰি ইতিমধ্যে প্ৰস্তুতি তুংগত চলিছে উল্লেখযোগ্য যে নিৰ্বাচনৰ দিন ঘোষণা নোহোৱা পৰ্যন্ত কংগ্ৰেছৰ প্ৰাৰ্থীক লৈ ব্লক কংগ্ৰেছ অলপ চিন্তিত আছিল যদিও বৰ্তমান কংগ্ৰেছ কৰ্মীৰ উৎসাহ তথা ব্যস্ততাই অনাগত দিনত 80% আসন নিশ্চিতভাৱে দখল কৰিব বুলি ব্লক কংগ্ৰেছে আশা প্ৰকাশ কৰিছে লগতে কংগ্ৰেছৰ প্ৰাৰ্থীসকল দলৰ কৰ্মীৰ সমান্তৰালকৈ একোজন সামাজিক ব্যক্তি বুলি অভিহিত কৰি বিশেষকৈ কলিয়াপানী ব্লক কংগ্ৰেছৰ অধীনস্থ দুয়োখন জিলা পৰিষদৰ আসনত বিজয় নিশ্চিত বুলি মন্তব্য কৰিছে ব্লক কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মই আসলতে আজি এসপ্তাহৰ আগলৈকে আমি ভবা নাছিলো আমাৰ যে ৰাইজ আৰু আমাৰ কৰ্মীসকল ইমান উৎফুল্লিত হৈ ইমান উৎসাহিত হৈ যে আগবাঢ়ি আহিব মইতো আজি এসপ্তাহৰ আগত মই নিজেই বিমোহিত হৈছোঁ কিন্তু যেতিয়া দেখা গ'ল সকলোৰে মাজতে যেতিয়া আমি খবৰ খাতি কৰিলোঁ সকলোৰে মাজতে যেতিয়া আমাৰ গোটেই কথাটো প্ৰচাৰ হ'ল পঞ্চায়তৰ কথাটো তেতিয়া আপুনি আপোনাৰ যেনেকৈ জেলেঙিটোপ যেনেকৈ এইফালে আমাৰ গাখীৰ খোৱাৰ পৰা আমাৰ ভিতৰুৱা অঞ্চলৰ যিসকল আমাৰ কৰ্মী আছে যিসকল আমাৰ সমৰ্থক আছে সকলোতে ওলাই আহিছে আৰু প্ৰতিটো আমাৰ পঞ্চায়তৰ ৱাৰ্ডতেই আজি তেখেতলোকৰ মনোনয়ন পত্ৰসমূহ আমাৰ এজন এডভোকেট মাতি তেওঁলোকক পৰীক্ষা কৰাইছোঁ আৰু পৰীক্ষাৰ যিমানখিনি নথি পত্ৰ আমি মনোনয়নৰ লগত দিব লাগে সকলো দি আমাৰ আজি কলিয়াপানী উন্নয়ন খণ্ডত আমাৰ সদস্যসকলে মনোনয়ন চাবমিট কৰিবৰ কাৰণে অগ্ৰসৰ হৈছে প্ৰায় এতিয়ালৈকে 10 গৰাকীমান গৈছে আৰু বাকীসকল যিমান হয় আজি 4 বজাৰ ভিতৰত মনোনয়ন দাখিল কৰিব ৱাৰ্ড সদস্যসকলে আৰু যিসকল চাকি যায় তেখেতলোকে কালিলৈ আমাৰ কলিয়াপানী উন্নয়ন খণ্ডত মনোনয়ন পত্ৰ চাবমিট কৰিব আমাৰ কলিয়াপানী ব্লক কংগ্ৰেছৰ আণ্ডাৰত আমাৰ 9খন পঞ্চায়ত 90টা পঞ্চায়তৰ ৱাৰ্ড আৰু আমাৰ 9 গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য 2 গৰাকী 2টা জিলা পৰিষদৰ 2জন সদস্য আমিতো ভাবিছোঁ আমি 80% আমি আশাবাদী আৰু এটা আমি আশাবাদী যে বামুণপুখুৰী জিলা পৰিষদ আমি অনায়াসে দখল কৰিব পাৰিম আৰু আমাৰ বলমা জিলা পৰিষদো আমি অনায়াসে দখল কৰিব পাৰিম এই কাৰণেই আমি যিকেইজন প্ৰাৰ্থীক প্ৰক্ষেপ কৰা হৈছে সেইকেইজন প্ৰাৰ্থীৰ কংগ্ৰেছ দলত যোগদান কৰাৰ পৰা এতিয়ালৈকে সামাজিক ৰাজনৈতিকভাৱে তেখেতলোকৰ যিটো ভাৱমূৰ্তি সেই ভাৱমূৰ্তিটো ৰাইজৰ মাজত অতি সুন্দৰ সেয়ে আমি ভাবিছোঁ দল নিৰ্বিশেষে আমাৰ যিকেইজন প্ৰাৰ্থীক আমি প্ৰাৰ্থীত্ব প্ৰদান কৰিছোঁ তেখেতসকলক নিশ্চয় জয় হোৱাত সহায় কৰিম টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট টাইম অফ আছা সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছা